নমস্কাৰ সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি স্বাধীনতা দিৱস বুলি অকণমান ফুল আৰু পাতেৰে মিলাই আমাৰ স্বাভিমান জাতীয় পতাকাখন বনাবৰ কাৰণে চেষ্টা কৰিলোঁ। অকণমান ৰঙৰ ডিফাৰেণ্ট হ'ব পাৰে, কাৰণ আমি অকণমান ৰংটো চব ৰং মিলাব নোৱাৰিলোঁ, তাৰ বাবে দুখিত। তথাপিও চেষ্টা কৰিছোঁ যিমানখিনি পাৰোঁ। আমি প্ৰায়ে এনেকৈ বনাওঁৱে এনেকৈ। সদায় আমাৰ এই ডেক'ৰেশ্যনটো বেলেগ বেলেগ হয়। কেতিয়াবা ডিজাইন বেলেগ দিয়া হয়। আজি ইণ্ডিপেণ্ডেন্স ডে হিচাপে আমি অলপ এই পতাকাখন বনাবৰ চেষ্টা কৰিছোঁ। প্ৰথমতে এটা পাত্ৰত আমি পানী দি তাতে অকণমান পাত মিলাই দিয়া হ'ল। পাত মিলোৱাৰ পিছত আমি অলপ অলপকৈ এনেকৈ ওপৰত ফুল দি পেলাই সজাবৰ চেষ্টা কৰিছোঁ। কেনেকুৱা লাগে জনাবচোন। আৰু আমি এই স্বাধীনতা পাবৰ কাৰণে যিসকল লোকে নিজৰ জীৱন আহুতি দিছিলে, প্ৰাণ আহুতি দিছিলে, যিসকলে কষ্ট ত্যাগ কৰিছিলে, তেওঁলোকক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। চাওকচোন কেনেকুৱা লাগিছে। আৰু শেষত স্বাধীনতা দিৱস বুলি এগছি চাকি জ্বলাই আমি তেওঁলোকক পুনৰবাৰ শ্ৰদ্ধা জনাইছোঁ। ধন্যবাদ।